নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম আছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে তাত লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ যিটো AFPF আপোনালোকৰ ছুটি কিমান দিন, তাৰপিছত আপোনালোকৰ দৰমহা কিমান দিন, তাৰপিছত আপোনালোকৰ যিটো হাথিয়াৰ ইছ্যু দিয়ে আপোনালোকক কি হাথিয়াৰ ইছ্যু দিয়ে। এতিয়া আপোনালোকৰ যি আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ AFPFৰ নতুন এডভাৰটাইজমেণ্ট এতিয়া মুকলি হ'ব। এতিয়া আপোনালোকৰ যি AFPFৰ নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ব আপোনালোকৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহত। তাৰপিছত আপোনালোকৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহত যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ব, এতিয়া বহুতে ভাবি থাকিব পাৰে যে আপোনালোকৰ ইণ্টাৰভিউ বহুত দিনৰ পাছত হ'ব, কিন্তু আপোনালোকৰ সেইটো একেবাৰে ভুল ধাৰণা। 2023 চনত যেতিয়া আপোনালোকৰ AFPF বা ফৰেষ্ট গাৰ্ড বা আপোনাৰ ফৰেষ্টাৰৰ যি আপোনালোকৰ এডভাৰটাইজমেণ্ট মুকলি হৈছিল, তেতিয়া আপোনালোকৰ যি অনলাইন এপ্লাই ডেটৰ পৰা আপোনালোকৰ এপইণ্টমেণ্ট দিয়ালৈ মাত্ৰ আপোনালোকক 5 মাহ সময়ৰ ভিতৰত সকলোখিনি কমপ্লিট কৰিছিল। গতিকে আপোনালোকে ফেব্ৰুৱাৰীত এডভাৰটাইজমেণ্ট মুকলি হ'ব বুলি ভাবি আপোনালোকে ৰানিং লং জাম্পৰ বা আপোনালোকে ইণ্টাৰভিউৰ বাবে আপুনি প্ৰেক্টিছ নকৰাকৈ থাকি বা আপুনি নপঢ়াকৈ নাথাকিব। কাৰণ আপোনালোকৰ কেতিয়া ইণ্টাৰভিউ পাতি দিব, তাৰপিছত আপোনালোকক কেতিয়া ৰিটেন টেষ্ট পাতি দিব আপোনালোকে কোনো গম নাপায়। আপোনালোকৰ যোৱাবাৰ যেতিয়া হৈছিল তেতিয়া আপোনালোকৰ ফিজিকেল শেষ হোৱাৰ পৰা আপোনালোকৰ 15 দিনৰ পাছতে আপোনালোকৰ ৰিটেন টেষ্ট পাতি দিছিল। গতিকে আপুনি 15 দিনত কি পঢ়িব, আপুনি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰি থাকক। এতিয়া আপোনালোকৰ যিটো আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, এতিয়া বহুতে এইটো বুজি নাপায়। এতিয়া আপোনালোকৰ যেনেকৈ অসম আৰক্ষীৰ আপোনালোকৰ যি AB, আপোনালোকৰ AB গতে সেম হয়। আপোনালোকৰ আসাম পুলিচৰ আপোনালোকৰ AB আৰু আপোনালোকৰ আসাম ফৰেষ্টৰ আপোনালোকৰ AFPF দুইটা সেম হয়। আপোনালোকৰ যেনেকৈ আপোনালোকৰ AB এজনক আপোনালোকৰ অসম আৰক্ষী DGP জনে নিযুক্তি দিয়ে, ঠিক সেই একেদৰে AFPF জনক আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিজন হেড আপোনালোকৰ অসমৰ হেড সেইজন হৈছে PCCF, তেওঁ নিযুক্তি দিয়ে। বহুতে এইটো ভাবি থাকে যে AFPFটো পুলিচৰ হয় নে ফৰেষ্টৰ হয়। এতিয়া আপোনালোকৰ যি কনফিউজন আছে কনফিউজনটো দূৰ কৰিছোঁ। আপোনালোকৰ যিটো AFPF আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ সেইটো আপোনালোকৰ সম্পূৰ্ণ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনালোকৰ, কাৰণ তেওঁ আপোনালোকৰ অসমৰ যিজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হেড PCCFে তেওঁ নিযুক্তি দিয়ে। গতিকে আপোনালোকৰ AFPFটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বস্তু। মানে এতিয়া আপোনালোকৰ যি AFPFৰ আপোনালোকৰ ইণ্টাৰভিউত কি ইভেণ্ট থাকে। আপোনালোকৰ AFPFৰ ইণ্টাৰভিউত দুটা ইভেণ্ট থাকে, সেই দুটা হৈছে ৰানিং আৰু লং জাম্প। আপোনালোকৰ অসম আৰক্ষীৰ গতে ছেম হয়, 3200 মিটাৰ ল'ৰাসকল আৰু ছোৱালীসকলৰ 1600 মিটাৰ। আপোনালোকৰ লং জাম্পটো ছেম হয়। গতিকে আপুনি সেই দুটা ভালদৰে ফিজিকেলৰ কাৰণে প্ৰেক্টিছ কৰি থাকক। তাৰপিছত আপোনালোকৰ যি ৰিটেন টেষ্টটো ছেম হয়। আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰিটেন বুলি আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কুৱেশ্যন নাহে। আপোনালোকৰ যেনেকৈ আসাম পুলিচত আপোনালোকৰ আসাম পুলিচৰ এক্সাম বুলি আসাম পুলিচৰ কুৱেশ্যন নাহে, আহিলেও এটা বা দুটা কুৱেশ্যন আহে, ঠিক সেই একেদৰে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰীক্ষা হ'লেও আপোনালোকৰ এটা বা দুটাহে কুৱেশ্যন আহিব। গতিকে আপুনি অসম আৰক্ষীৰ কাৰণে যিখিনি পঢ়ি আছে আপুনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে সেইখিনি হৈ যাব। এতিয়া যিসকলে কম নম্বৰ পাইছে বা যিসকলে ৰিটেন টেষ্ট দিবলৈ পায় চাকৰিটো নাপাব, তেওঁলোকে পঢ়ি থাকিলে অথলে নাযায়। কাৰণ তেওঁলোকে যেতিয়া 2025 চনৰ আকৌ নতুনকৈ এপ্লিকেশ্যন মুকলি হ'ব সেইখিনিৰ বাবে পঢ়ি থকা হৈ যাব। গতিকে আপুনি যদি অসম আৰক্ষী ইণ্টাৰভিউত পাছ কৰিছে তেতিয়াহ'লে আৰু বেছিকৈ পঢ়ি থাকক। কাৰণ আপুনি ৰিটেন টেষ্ট দিবলৈ নাপালেও আপুনি 2025 চনত যি পৰীক্ষা হ'ব তাত আপুনি ধুনীয়াকৈ ৰিটেন টেষ্ট দিব পাৰিব। তাৰপিছত আপোনালোকৰ চেলাৰী কিমান, AFPFৰ চেলাৰী কিমান। AFPFৰ চেলাৰী 2023 চনত যিসকল সোমাইছিল তেওঁলোকৰ চেলাৰী আপোনালোকৰ আজিৰ ডেটত প্ৰায় 30,000 প্লাছ। গতিকে এটা ভাল চেলাৰী পায়। আপোনালোকে যদি AFPFত সোমায় তেতিয়া আপুনি ধুনীয়াকৈ এটা চেলাৰী পাব। তাৰপিছত আপোনালোকক কি হাথিয়াৰ ইছ্যু দিয়ে, বহুতৰে কুৱেশ্যন আপোনালোকৰ AFPFক কি হাথিয়াৰ দিয়ে। বহুতে ভাবি থাকে যে অকল আপোনালোকৰ যিটো 303 সেই 303 হাথিয়াৰটো ইছ্যু দিয়ে বুলি, কিন্তু আপোনালোকৰ অকল 303 হাথিয়াৰটো ইছ্যু নিদিয়ে। এতিয়া আপোনালোকৰ যিসকল AFPF আছে তেওঁলোকক আপোনালোকক কিছুমানক ঘাটক দিছে, কিছুমানক ইনচাৰ্জ দিছে, কিছুমানক SLR দিছে আৰু কিছুমানক AK দিছে আৰু কিছুমানক আপোনালোকক কাৰ্বাইন দিছে। গতিকে আপোনালোকক কোনটো হাথিয়াৰ দিব সেইটো নিৰ্দিষ্ট নাই। আপোনালোকৰ ডিউটি আৰু আপোনালোকৰ জেগা অনুসৰি হাথিয়াৰ বেলেগ বেলেগ। আপোনালোকৰ অসম আৰক্ষীটো সেই একেই। আপোনালোকৰ অসম আৰক্ষী কিছুমানক ইনচাৰ্জ দিয়ে, কিছুমানক AK দিয়ে, কিছুমানক ঘাটক দিয়ে। আপোনালোকৰ ছেম হয়। আপোনালোকৰ জেগা আপোনালোকৰ ডিউটি অনুসৰি আপোনালোকৰ হাথিয়াৰটো বেলেগ বেলেগ দিব। তাৰপিছত আপোনালোকৰ ছুটি কিমান দিন। বহুতে আপোনালোকক সুধি আছে যে
আপোনালোকৰ AFPF-ত সোমালে তেওঁলোকে ডিউটি শেষ কৰি ঘৰলৈ গুচি যাব পাৰিবনে নোৱাৰে। এতিয়া আপোনালোকে যদি AFPF-ত সোমায় তেতিয়া আপুনি ডিউটি শেষ কৰি কেতিয়াও ঘৰলৈ গুচি যাব নোৱাৰে, কাৰণ আপুনি যদি ছুটি পায় তেতিয়াহে আপুনি ঘৰলৈ যাব পাৰিব। কাৰণ আপুনি যিদিনাই চাকৰিত যোগদান কৰিব আপুনি POP কৈ ওলাই আহিব, যেতিয়া আপুনি নতুনকৈ যোগদান কৰিব আপুনি POP শেষ হোৱাৰ পিছত সেইদিনাই আপোনাৰ নামত এটা হাথিয়াৰ ৰচি দিব। গতিকে সেই হাথিয়াৰটো সম্পূৰ্ণিত আপোনাৰ, কাৰণ আপুনি হাথিয়াৰটো লৈ কোনো কাৰণত আপুনি হাথিয়াৰটো ঘৰত ৰাখিব নোৱাৰে আৰু আপুনি হাথিয়াৰটো কেম্পত বা আপুনি অফিচত থৈ যাব নোৱাৰে। গতিকে আপুনি ডিউটি শেষ হ'লে আপুনি ঘৰলৈ গুচি যাব নোৱাৰে, আপুনি কেম্পতে থাকিব লাগিব বা আপুনি য'ত থাকে তাতে থাকিব লাগিব। ডিউটি থাকিলেও তাতে থাকিব লাগিব, নাথাকিলেও তাতে থাকিব লাগিব। যদি আপুনি ছুটি লৈ যায় তেতিয়া বেলেগ কথা। গতিকে আপুনি ইচ্ছা অনুযায়ী আপুনি ডিউটি শেষ হ'ল বুলি আপুনি ঘৰলৈ গুচি যাব নোৱাৰে। কিন্তু আপুনি এজন ফৰেষ্ট গাৰ্ড যদি হয় তেতিয়া আপোনাৰ সেইটো সুবিধা হয়, কাৰণ ফৰেষ্ট গাৰ্ডৰ নামত হাথিয়াৰ ইছ্যু নাথাকে, তেতিয়া তেওঁ ডিউটি শেষ হ'লে ঘৰলৈ গুচি যাব পাৰে। তাৰপিছত আপোনালোকৰ ছুটি কিমান দিন পায়। এতিয়া আপোনালোকৰ AFPF-ৰ ছুটি কিমান দিন। AFPF-ত আপুনি ছুটি হৈছে আপোনালোকৰ CL 12 দিন, তাৰপিছত ACL 10 দিন, EL আপোনালোকৰ এমাহ মানে 30 দিন, আৰু আপোনালোকৰ এতিয়া নতুনকৈ আপোনালোকৰ এটা ছুটি সংযোজন হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, সেইটো হৈছে আপোনালোকৰ মা দেউতাক শুশ্ৰূষা কৰিবৰ বাবে আপোনালোকৰ আৰু এমাহ ছুটি পায়, যিটো বেটেলিয়ানসকলে পায়, আপোনালোকৰ ফৰেষ্ট গাৰ্ডক বা UB সকলে নাপায়। আপোনালোকৰ যদি AFPF-ত সোমায় তেন্তে আপুনি CL পাব আপুনি 12 দিন, ACL পাব 10 দিন, EL পাব এমাহ, আৰু আপোনালোকৰ সিটো ছুটি এমাহ পাব। গতিকে আপুনি ছুটি ভালে সংখ্যক পায়, আপুনি ইমান বেছি চিন্তা কৰিব নালাগে। এতিয়া আপোনালোকৰ ডিউটিসমূহ কেনেকুৱা হয়। ডিউটিসমূহ আপোনালোকৰ জেগা অনুসৰি বেলেগ বেলেগ। আপুনি যদি হেডকোৱাৰ্টাৰত থাকে তেতিয়াও ডিউটি বেলেগ, তাৰপিছত আপুনি যদি কোনোবা এজন অফিচাৰৰ POC হিচাপে থাকে তেতিয়াও আপুনি ডিউটি বেলেগ, আৰু যদি আপুনি ছাইড কেম্পত থাকে তেতিয়া আপুনি ডিউটি বেলেগ বেলেগ। এতিয়া আপুনি যদি ছাইড কেম্পত থাকে তেতিয়া আপোনালোকৰ 5জন 6জন বা 10জন একেলগে থাকিব। আপোনালোকৰ তাত এজন হাবিলদাৰ থাকিব, নহ'লে আপোনালোকৰ এজন PC থাকিব। আপোনালোকৰ সেই PC-জনে গোটেইখিনি কণ্ট্ৰল কৰে। আৰু যদি আপুনি এজন অফিচাৰৰ আপুনি চিকিউৰিটি হিচাপে তেতিয়াও আপোনাৰ ডিউটি বেলেগ, আপোনাৰ অফিচাৰজন য'ত যাব আপুনি সেইজনৰ অফিচাৰজনৰ লগে লগে থাকিব লাগিব। আৰু যদি আপুনি হেডকোৱাৰ্টাৰত থাকে তেতিয়া আপোনালোকৰ ডিউটি বেলেগ বেলেগ হয়, আপুনি বিভিন্ন ধৰণৰ পেট্ৰলিং ডিউটি মাৰিব লাগে। যদিও আপোনালোকৰ হেডকোৱাৰ্টাৰ থাকে তেতিয়া আপোনালোকে সদায় PT পেড কৰি থাকিব লাগে। আপুনি ৰাতিপুৱা ঘণ্টিত মিলিব লাগিব, গধূলি ঘণ্টিত মিলিব লাগিব। সেইবাবে আপোনালোকৰ বহুতে হেডকোৱাৰ্টাৰত থাকিব নিবিচাৰে, আপোনালোকৰ ছাইডত থাকে। যিসকলৰ য'ত থাকি ভাল লাগে আপোনালোকৰ সেইসকলে আপোনালোকৰ তাত থাকিব পাৰে। এতিয়া আপুনি যদি হেডকোৱাৰ্টাৰত থাকে তেতিয়া আপুনি ধুনীয়াকৈ এটা ৰুম পাব, আপুনি কোৱাৰ্টাৰ ল'ব পাৰে, তেতিয়া আপুনি তাত ফেমিলি ৰাখিব পাৰিব। যদি আপুনি ছাইড কেম্পত থাকে তেতিয়া আপুনি ফেমিলি ৰখাৰ সুবিধা নাপায়, কাৰণ আপোনালোকৰ ইমান সুবিধা নিদিয়ে। আপোনাৰ যদি ছাইড কেম্পত থাকে তেতিয়া আপোনালোকে ধুনীয়াকৈ আপোনাৰ লগৰখিনি থাকিব পাৰিব আৰু আপোনালোকে ফেমিলি ৰাখিব নোৱাৰে। যদি আপুনি হেডকোৱাৰ্টাৰত থাকে তেতিয়া আপুনি ধুনীয়াকৈ তাত কোৱাৰ্টাৰ লৈ ফেমিলি ৰাখিব পাৰিব। এতিয়া আপোনালোকে যিখিনি আপোনালোকৰ কুৱেশ্যন আছিল সেইখিনি আটাইখিনি উত্তৰ দিবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকৰ AFPF-ৰ ওপৰত কিবা ডাউট আছে, যদি আপোনালোকে কিবা জানিব লগা আছে তেন্তে কমেণ্টত জনাব। মই আকৌ নেক্সট এটা ভিডিঅ'ত বনাই আপোনালোকক সকলোখিনি জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।